নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টেক আছাম জিউনাইনলৈ। আজি পুনৰ আপোনালোকৰ এটা চাকৰিৰ আপডেট লৈ আহিলোঁ। তো এইটো হ'ল আপোনালোকৰ BSF যিটো হয়, BSFৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। তো এই চাকৰি পদসমূহ যদি আপুনি আবেদন কৰিব খোজে, তো আপুনি কেনেকৈ আবেদনসমূহ কৰিব, লগতে আপুনি কি কি যোগ্যতা থাকিব লাগিব, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ তথ্য গম পাই যাব। ভিডিঅ' স্কিপ নকৰি শেষলৈ চাই থাকিব। পঢ়ক ভিডিঅ'খনলৈ আগবাঢ়ো। তো প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে ইয়াতে আহিব পাৰিব। তো ইয়াতে হৈছে BSF হেড কনষ্টেবল ৰিকুৱাৰমেণ্ট 2025। এইটো হৈছে আপোনালোকৰ যিটো বৰ্ডাৰ যিটো ছিকিউৰিটি ফ'ৰ্চ হয়, ইয়াৰ পদ ইয়াত মুকলি কৰা হৈছে। ইয়াত দেখুৱাইছে 1121টা পদ ইয়াতে মুকলি কৰা হৈছে। পোষ্ট ৱাইজ কিন্তু আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে। হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ যিটো হয়, এইটো 910টা পদ মুকলি কৰা হৈছে। হেড কনষ্টেবল যিটো ৰেডিঅ' মেকানিক হয়, এইটো আপোনালোকৰ 211টা পদ মুকলি কৰা হৈছে। লগতে যদি আপুনি ইয়াতে চেলাৰীসমূহ চাই দেখুৱাইছে 25,000 পৰা 81,000 টকা কিন্তু আপুনি চেলাৰীসমূহ লাভ কৰিব। এতিয়া যদি আপোনালোকে আপোনাৰ এজসমূহ চাই কিমান আপুনি এজ হ'লে চাকৰিসমূহ লাভ কৰিব, দেখুৱাইছে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে কেটেগৰী যিহেতু বেলেগ বেলেগ হ'ব, ইয়াতে কিন্তু এজ ইলেকশ্যন পাব। OBC 3 বছৰ, SC 5 বছৰ আপুনি SC ইলেকশ্যন দিয়া হয়, আৰু ST কাৰণে 5 বছৰ SC ইলেকশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই দেখুৱাইছে হেড কনষ্টেবল যিটো হয়, সেইটো কাৰণে কি মেট্ৰিকুলেশ্যন অৰ্থাৎ আপোনালোকৰ মেট্ৰিক পাছ কৰাসকলে ইয়াতে আবেদন কৰিব পাৰিব। লগতে যিসকলে ITI কৰিছে সিহঁতে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। যদি আপোনালোকে এপ্লিকেশ্যন ফিজটো চাই দেখুৱাইছে OBC কাৰণে কিন্তু 100 টকা, SC ST ফিমেলৰ কাৰণে কিন্তু সম্পূৰ্ণ ফ্ৰীত আবেদন কৰিব পাৰিব। লগতে যিসকলে পে' কৰিব লাগিব সিহঁতে পে' কৰিব লাগিব অনলাইন যোগে। যদি আপোনাৰ লাষ্ট ডেটসমূহ চাই দেখুৱাইছে 23 ছেপ্টেম্বৰ কিন্তু আপোনাৰ লাষ্ট ডেট হ'ব, আৰু 24 আগষ্টৰ পৰা কিন্তু আপোনালোক আবেদনসমূহ আৰম্ভণি হ'ব। তো এতিয়া কিন্তু আপোনালোক আবেদনসমূহ আৰম্ভণি হোৱা নাই। তো 24 আগষ্টৰ পিছত কিন্তু আপোনালোকৰ লিংকসমূহ এক্টিভেট হ'ব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনসমূহ কেনেকৈ কৰিব ইয়াৰ বিষয়ে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব যিসকলে এপ্লাইসমূহ কৰিব বুলি ভাবি আছে। তো ভিডিঅ'টো ভাল পাই লাইক কৰিব, লগ কমেণ্টতে ভিডিঅ'। ধন্যবাদ।